এতিয়া আলোচনা কৰিম আমাৰ দেশৰ টকাৰ বিষয়ে। আমাৰ দেশৰ টকাবোৰ ছপা কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে, কিন্তু সকলোবোৰ টকা ভাৰতীয় ৰিজাৰ্ভ বেংকে ছপা নকৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে কেৱল নোটবোৰহে ছপা কৰে আৰু বাকী কইন্সবোৰ ভাৰত চৰকাৰ আৰু বিত্ত বিভাগৰ প্ৰধান সচিবে ছপা কৰে। আমাৰ দেশৰ ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল, ৰিজাৰ্ভ বেংকক কেন্দ্ৰীয় বেংক বুলি কোৱা হয় 1935 চনত 1 এপ্ৰিল তাৰিখত, আৰু ই চৰকাৰীকৰণ কৰা হৈছিল 1 জানুৱাৰী 1949 চনত। আৰু এই ৰিজাৰ্ভ বেংকে নোটবোৰ ছপা কৰে, আৰু এই নোট 2016 চনৰ 8 নৱেম্বৰ তাৰিখৰ পৰা নতুন নোট আহিছে। সেই নোটবোৰ আমি 2000 টকাৰ নোটৰ বিষয়ত প্ৰথম ক'ম। 2000 টকাৰ নোটত যি আমি ছবি দেখিবলৈ পাইছোঁ, সেই ছবিটো হ'ল মংগলযানৰ ছবি। আৰু 2000 নোটৰ পিছত 500 টকাৰ নোট। 500 টকাৰ নোটত যি ছবিটো আছে সেইটো হ'ল ৰেড ফৰ্ট, অৰ্থাৎ ৰেড ফৰ্টটো আছে দিল্লীত। আৰু তাৰপিছত 200 টকাৰ নোটত যি আমি ছবি দেখিবলৈ পাইছোঁ, এইটো হাচিৰ স্তূপ। হাচিৰ স্তূপটো আছে মধ্যপ্ৰদেশত। আৰু 200 টকাৰ নোটৰ পিছত 100 টকাৰ নোটত যি ছবিটো আমি দেখিবলৈ পাইছোঁ, সেইটো হ'ল ৰাণী কা ভাৱ। ৰাণী কা ভাৱ আছে গুজৰাটত। আৰু তাৰ পিছত আমি 50 টকাৰ নোটত যি ছবি দেখিবলৈ পাইছোঁ, সেইটো হ'ল হাম্পি উইথ চেৰিটো, এইটো আছে কৰ্ণাটকত। আৰু তাৰ পিছত যি নোট 20 টকাৰ নোট আহিছে, সেই নোটটো হ'ল ইলোৰা কেফ বা ইলোৰাৰ গুহা, আৰু ইলোৰাৰ গুহা আছে মহাৰাষ্ট্ৰত। আমি সেই নোটত সেই ছবিটো দেখিবলৈ পাইছোঁ। তাৰপিছত 10 টকাৰ নোটত যি ছবিটো আছে, সেইটো হ'ল ছান টেম্পল কনাৰ্ক, অৰ্থাৎ এইটো 13th চেঞ্চুৰীত উৰিষ্যাৰ পুৰী চহৰতে এই মন্দিৰটো আছে, আৰু তাত এই 10 টকাৰ নোটত এই মন্দিৰটোৰ ছবি দিয়া হৈছে।